নমস্কাৰ সকলোকে। আজি মই আহিছোঁ মোৰ শহুৰৰ গাঁৱলৈ, মানে য'ত মই বিয়া হৈছিলোঁ, বাক্সা জিলাৰ বৰমাৰ অঞ্চলৰ ওচৰৰ এখন সৰু গাঁও। আৰু এই আমাৰ ঘৰ হৈছে পথাৰৰ মাজতে। আৰু মই অকণমান সময় হ'লেও কেতিয়াবা মই দৌৰি যাওঁ ওচৰৰে ঘৰ মানুহ হ'লে, যাৰ ঘৰত দুজনী ছোৱালী আছে, আৰু দুজনী ছোৱালী মোৰ অতি মৰমৰ। আৰু দৌৰি গৈ মই লগ কৰিবলৈ গৈছিলোঁ, কিন্তু সৰুজনী নাছিলে, ডাঙৰজনী আছিলে, আৰু এজনী হ'ল মা। আৰু গৈ ভাল লাগিলে জানি, যেতিয়া দুজনী স্বাভিমানী ছোৱালী, তেওঁলোকৰ ল'ৰা নাই, কিন্তু ঘৰখন কেনেকৈ তেওঁলোকে আৱৰি ৰাখিছে, আৰু নিজৰ উপাৰ্জনিত ধনেৰে তেওঁলোকে নিজৰ ঘৰত ৰং দিছে, এই দেখি মোৰ অতিকৈ ভাল লাগিল আৰু শুনি মোৰ বৰ ভাল লাগিল। আৰু তাতোকৈ ভাল লাগিল তেওঁলোকৰ ঘৰত মানে গৈ পেলাই এইডাল ফুল দেখা পায়। এই ফুলডালৰ ওচৰত যোৱাৰ লগে লগে এনেকুৱা অনুভৱ হয়, মানে কি ক'ম, শৰীৰ মানে সতেজ হৈ যায়, আৰু চাই ভাল লাগে। পৰিৱেশটি মানে অন্য পৃথিৱীত সোমাই যোৱা যেন লাগে। আৰু এই ফুলডাল গেটত, আচলতে মূল গেটত দিব নোৱাৰি কাৰণ ফুলডাল বহুত নাজুক হয়, আৰু গাড়ী মটৰ অহা যোৱা কৰিলেই ছিঙি যাব পাৰে সেই গোটেই। কিন্তু এওঁলোকে হৈছে কি, পাছফালে এওঁলোকৰ খুৰাৰ ঘৰ আছে, সৰু খুৰাৰ ঘৰত যোৱা গেটত তাতে দিছে। গতিকে ফুলডালত সেইটো অনিষ্ট সাধন কৰিব পৰা নাই কোনেও। আৰু ইমান সুন্দৰকৈ লাগিছে যে, মানে ইয়াৰ তলত সোমাই ঘূৰি পকি মানে এনেকুৱা লাগিল মই এখন বেলেগ পৃথিৱীত উমলি আছোঁ, মই স্বৰ্গৰ কোনোবা এখন ঠাইত, এনেকুৱা লাগিছে। আৰু আচলতে ফুল কোনে ৰুৱে? যাৰ মন সদায় শুদ্ধ, যাৰ মন পবিত্ৰ, আৰু যিয়ে পৃথিৱীখনক সুন্দৰাই ৰাখিব খোজে, নিজৰ ঘৰখনক সুন্দৰাই ৰাখিব খোজে, ভাল পৰিৱেশ আনিব খোজে, এয়াই তেওঁলোকেহে ফুল ৰুৱে। আৰু মই যেনেকৈ ফুল ৰুই ভাল পাওঁ, এওঁলোকৰ এই সৰু বোৱাৰীজনীয়ে ফুল ৰুই খুব ভাল পায়। আৰু মই আহিলেই প্ৰায় এওঁলোকৰ ঘৰত যেতিয়া 12 মাহীয়া ফুলেই পাওঁ, আৰু যেতিয়া পাৰে মই 2-এটা ফুল বীজ লৈ যাওঁ, ঠানি লৈ যাওঁ, তেওঁ সন্মানে দিয়ে, ভাল লাগে। আৰু এই ফুলডালৰ নাম কি মই নাজানো, কিবা কৈছিলে, মই মনত নাই এতিয়া। আৰু ফুলডালৰ ওচৰত ঘূৰি পেলাই এনেকুৱা লাগিছে যেন মই স্বৰ্গত গৈ আছোঁ, মানে পৰিৱেশটো সেনেকুৱা। আৰু আপোনালোকে কমেণ্টত জনাবচোন, যিয়ে জানে এই ফুলডালৰ নাম কি হয়। কিন্তু ফুলডাল এই ছিজনত বেছিকৈ ফুলে। আৰু এনেকৈ মানে ওপৰত চাইন কৰি দিব লাগে গেটত। আৰু এওঁলোকৰ ভালে আছে, কাৰণ এওঁলোকে নিজ চোতালৰ পাছফালে, মানে অন্য খুৰাহঁতৰ ঘৰলৈ যোৱা পদূলিত এডাল লগাইছে। আৰু ইমান সুন্দৰ পৰিৱেশ, মই মানে বহুত পুলকিত হৈ গ'লোঁ। অকণমান সময়ৰ কাৰণে দৌৰি আহিছিলোঁ, কিন্তু মই ইয়াতে ৰৈ গ'লোঁ, ফুলৰ মাজতে মই ৰৈ গ'লোঁ। আৰু এনেকুৱা সুন্দৰ মনৰ অধিকাৰী তেওঁলোকৰ সৰু বোৱাৰী, মোৰ সঁচাকৈ মই ধন্যবাদ দিছোঁ তেওঁক। আৰু তেওঁলোকৰ ঘৰত এনেকুৱা কুকুৰাজোপা আৰু বিভিন্ন ধৰণৰ ফুল, মানে 12 মাহে ফুলেই থাকে, ঘৰখন ফুলৰেই ভৰপূৰ। আৰু কুকুৰাজোপাক কোৱা হয় কক্সকন চেলোচিয়া কোৱা হয় ইংলিছত। আৰু কুকুৰাজোপাৰ হালধীয়া বা ৰঙা বহুতটা ডিজাইন আছে, এওঁলোকৰ ঘৰত ৰঙাটোৱে পালোঁ বেছিকৈ। আৰু একবিধ পালোঁ আমাৰ ইফালে নামনিৰ ফালে বংলা গেন্ধে বুলি কয়, বংলা গেন্ধাই, মানে একপহীয়া, কিন্তু ইয়াতে এইটো তেওঁলোকৰ দুপহীয়া আৰু মানে জোপোহা, আৰু পাতৰ ৰংটো হালধীয়া ৰং পালোঁ, খুব ভাল লাগিল। আৰু মই ইয়াৰ পৰা বীজো কেইটামান লৈ ল'লোঁ। আৰু গোটেই পৰিৱেশটোৱে আহি পেলাই, মই আহিছিলোঁ 2 মিনিটৰ কাৰণে দৌৰি ছোৱালী দুজনীক লগ কৰিব, কিন্তু মই মানে ভাল পৰিৱেশত মই ৰৈ গ'লোঁ, আৰু সকলোখিনি মই কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। ভাল লাগে, মই যেনেকৈ উমলি ভাল পাওঁ, এওঁলোকেও সেনেকৈ মানে ফুলৰ লগতে সেনেকৈ উমলি, ফুল চপাই, ফুল ৰুই ঘৰখন শুৱনি কৰি ভাল পায়। আৰু জাগাও যথেষ্ট আছে, সেই গতিকে বহুত ভাল লাগে। আৰু বোৱাৰীজনী সঁচাই চাৰিওফালে অগ্ৰণী হয়, তেওঁ ঘৰ, খেতি বাতি, ল'ৰা ছোৱালী হালক কেনেকৈ ৰাখি পেলাই সকলোখিনি তেওঁ সামৰি ৰাখিছে। আৰু এই ফুলৰ মালিকনী হ'ল এয়া সৰু বোৱাৰী মামণি দেৱী। আৰু ভাল লাগে, আমি বহুত লগ হওঁ ইজনে সিজনীকে। আৰু তাৰপিছত তেওঁলোকে চোতালত ফুলিছে হাচনা হানা, আৰু চোতালতে পুখুৰীৰ কাষতে এটি মনসা মন্দিৰ বন্ধাইছে তেওঁলোকে। আৰু তাই মামণিয়ে মৰমতে মোক লৈ গ'ল, আৰু এডাল ফুল দেখা পালে, অশোক ফুল বুলি ক'লে, কিন্তু গৈ চালোঁ অশোক ফুল নহয়, অশোক ফুলৰ নিচিনাই এইডাল হ'ল ৰঙা ৰঙা থোপাৰে পুৰা ফুলি ভৰি পৰিছে। ইয়াৰ হ'ল পেণ্টাছ বা লেঞ্চেলতা। আৰু এইডাল খুব মানে ইমান সুন্দৰ হৈছে, এইডালেও আকৰ্ষিত কৰিলে। আৰু তাই যে ইমান সুন্দৰকৈ মোক দেখুৱাইছে, সেই গতিকে মোৰ বহুত ভাল লাগিলে। আৰু মই গোটেইখিনি কেমেৰাত ৰেকৰ্ড কৰি থ'লোঁ। এয়া হ'ল পুখুৰী, আৰু পুখুৰীত বহুত কাম হয়, আৰু পুখুৰীয়ে গাঁৱৰ সৌন্দৰ্য এটা সদায় বেছি ৰং চৰাই দিয়ে। আৰু এয়া ইমান সুন্দৰ খেতি বাতি, ইমান সুন্দৰ পুঁই শাক, বেঙেনা, লাও, এইবিলাক আৰু কল এনেকৈ ইমান সুন্দৰকৈ লাগি আছে। এই পৰিৱেশটো তেওঁলোকৰ ঘৰত আহিলে মোৰ ভাল লাগে, আৰু মই আহোঁ। আৰু দুজনী ছোৱালী, দুজনী জাকে মোৰ খুব ভাল লাগে। আৰু এইবিলাক বিভিন্ন ধৰণৰ ফুল গছ,
এনেকৈ যে পৰিৱেশটো ইমান সুন্দৰকৈ ৰাখিব পাৰিছে, ইমান কষ্টৰ মাজতো খেতি আছে তেওঁলোকৰ যথেষ্ট, যেতিয়া আহোঁ তেতিয়া কোমোৰা দেখাই পাওঁ, সেই গতিকে ভাল লাগে। আৰু আচলতে তেওঁ কেমেৰাৰ আগত উঠিবলৈ তেওঁ সংকোচ কৰিছে আৰু গাঁৱৰ শাহু বুলি ক'লে পেহী শাহু এইজনী আছে, এইজনীক পেহী শাহুজনীক মই মৰমেৰে কেমেৰাত ধৰি ৰাখিলোঁ। আৰু বাকী এয়া মোৰ নিজৰ ঘৰৰ পাছফালটো মই দেখিছোঁ। মই বন্ধুসকল মই সদায় মোৰ ভিডিঅ'বিলাকত মই সদায় প্ৰাকৃতিক পৰিৱেশ কেনেকৈ ধৰি ৰাখিব পাৰোঁ বা গাঁৱলীয়া এইবিলাকেই মই দেখুৱাম সদায়। আৰু অকল মই বৃক্ষৰোপণৰ কাৰণে মই অকল উদাহৰণ নিদিওঁ, বৃক্ষৰোপণ মই নিজে কৰোঁ, যথেষ্ট কৰোঁ আৰু কৰি আহিছোঁ। আৰু গাঁৱতো যিবিলাক অমূলক গছ আছিলে সেই বহুত কাটি পেলাই যোৱা বছৰ মই বহুত পুলি লগালোঁ। এইবিলাক মূল্যহীন গছ কাটি পেলাই পুলি লগালোঁ, কিন্তু নাই, যত্ন নোহোৱাৰ ফলত গোটেই নেটবিলাক ভাঙি পেলাই কিবা হৈ গৈছে। আৰু পাৰাখিনিলৈকে মজদুৰ লগাই কৰিছোঁ, কিন্তু নিজে নাথাকিলেতো সকলোফালে এনেকুৱাই হয়। য'ত আপোনালোকে নীলা বা নেটৰ সেই দেখিছে তাতে বিভিন্ন ধৰণৰ মূল্যৱান গছ মই গুৱাহাটীৰ পৰা নাৰ্চাৰীৰ পৰা নিজে লৈ গৈছোঁ, গৈ পেলাই হাজিৰাৰ লগত মই নিজে লাগিছোঁ, খাটিছোঁ আৰু ৰুইছোঁ। গতিকে উপদেশ দিয়াতকৈ সদায় আৰ্হিটো নিজে পালন কৰাটো অতি ভাল। আৰু মই সদায় বৃক্ষৰোপণ বা পৰিৱেশ সংৰক্ষণ বা এইবিলাকৰ ওপৰত মই সদায় মাতিয়ে থাকিম আৰু কৈয়ে থাকিম। আৰু অকল কৈয়ে নহয়, মই এইবিলাক উদাহৰণেৰে মই দেখুৱাই দিছোঁ। বহুতকেইটা পুলি মৰিলে, বহুতকেইটা দেখিলে মোৰ একদম বুকুখন মানে বেয়া লাগি গৈছে, কিন্তু কোনোৱে চোৱা নাই, ঘৰৰ কোনোৱে এইবিলাক ঘূৰি চোৱা নাই। আচলতে দায়িত্ব বুলি ভাবিলে বহুত হয়, কিন্তু দায়িত্ব বুলি নাভাবিলে বহুত নহয়। তথাপিও বহুত কম সময় লৈ মই ইয়ালৈ আহিছিলোঁ গাঁৱলৈ আজি, আৰু এইখিনি কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। আৰু পিছলৈ মই বহুত কিবাকিবি দেখুৱাই থাকিম আপোনালোকক। আজিলৈ ইমানেই এৰিছোঁ, কেনেকুৱা লাগিছে জনাব মোক। বাই বাই।